और ये बनारस की गलियां रात की 2:30 कार दुकान खुला हो रहे हैं। तो इतना बाजिसे रातिर 10টা और आमी बहि आसु काशी विश्वनाथ टेम्पलर सन्मुखत और एकदम साइडते आछे मणिकर्णिका और आमी এটা ডিসাইড কৰি আছো যে আমি যাম নে নেযাম কি কোৱা নন্দিনী বলা না মগসু মই ইয়াত বহি নিছো তোমালোক দুটা গৈ আহা আৰু তুমি যাবা না এবাৰ ৰেডি কি আমাৰ মণিকৰ্ণিকা যাবলৈ বনাৰস আহিছিলে वेलकम टू माय बनारस ब्लॉग। अयोध्यार पर राति 1টাত ওলোৱাৰ পিছত बनारस পালোহি আমি ৰাতিপুৱা 6টাত আৰু ইয়াতে সেম হল আমাৰ লগত। আমি একচুয়ালি গদলিয়া চকত ৰুম সাইট হৈছিলো। অটোলাটোক আমি কৈছো যে আমি গদলিয়া যাম, কিন্তু হি ইমানেই জিদ্দি নহয়। আমি য'ত যাম বুলি কৈছো হি আমাক লৈয়ে নাযায়। আমি মানে ষ্টেচনৰ পৰাই অটো বুক কৰিছিলো, সেইটোৱে আমাৰ ভুল হ'ল। बनारस গলে অলপ উলাই আহিব ষ্টেচনৰ পৰা আৰু ৰাস্তাটো ক্ৰছ কৰি অটো ল'ব যদি গদলিয়াত থাকিব বিচাৰে। আমাৰ লগতো বাৰু পোপৰ্ট হৈ গ'ল আৰু অটোলাটোৱে আমাক অকল কয় আৰে দিদি हम आपको मस्त होटल दिला देंगे আৰু এনেকৈ আমাক কৈ 12টা বজালৈকে ঘূৰালে। আমি কৈছো भैया रेस्टोरेंट के सामने रोक दीजिए, हमको भूख लगा है, हम कुछ खा के चला जाएगा। নাই হি নামানে। তাৰ পিছত তাৰ কথা মতে আমি হোটেল ল'ব লগা হ'ল আৰু ভাবকচোন আমাক হি ইমান দূৰ ঘূৰালে 6টা বজাৰ পৰা 12টা বজালৈকে ঘূৰালে, কিন্তু হি আমাৰ পৰা একোৱে নললে, মানে ভাড়াই নললে। মানে বুজিলে নহয়, আমি যোনখন হোটেল ললো তাৰ পৰাই হয়তো হি কমিশন পাব, সো আমাৰ পৰা নললে। বাৰু হেবোৰ চক্কৰত ঘূৰি থাকোতে আমাৰ বহুত দেৰি হ'ল। সো গধূলি গংগা আৰতি চাবলৈহে ওলাই আহিলো দশৱমেধ ঘাটলৈ। दशवमेध घाटर ओसरते आसिल काशी विश्वनाथ मंदिर। एयानो कोने चिनि नापाय নহয়নে। राति भीड़ बहुत कम থাকে, तो आपनालोके जदि जाय राति যাব পাৰে। हेतु आमार एटा भूल हल, आमी राति नगलो। एने बाहिৰৰ পৰাহে আমি হেদিনা ফুৰিলো ফাৰ্ষ্ট ডে। সেকেন্ড ডে ৰাতিপুৱা আহিম বুলি ভাবিলো আৰু আমাৰ বহুত বেছি হেক্টিক শিডিউলৰ কাৰণে আমি ৰাতিপুৱা সোনকালে উঠিব নোৱাৰিলো। মন্দিৰ পাওঁতে 9টা বাজিল আৰু আমাৰ দৰ্শন কেইটাত হৈছে জানেনে? 2টাত। কাশী বিশ্বনাথত পিছে ফোনস এলাউ নাছিল আমি যাওঁতে, তো তাত বেছি ক্লিপছ তো নাই আমাৰ। বাট লাইনত ৰৈ থাকোতে আমাৰ লগত বহুত জমনি ইনসিডেন্ট এটা হৈছিল। আমি গুজৰাটৰ কাঠিয়াবাৰী মহিলাৰ এটা গ্ৰুপ লগ পাইছিলো। লাইনত লাগি থাকোতে তেওঁলোক অলমোষ্ট 40 গৰাকীমান আছিল। ইমান মানে টেঙৰ আছিল তেওঁলোক। কি কৰিছে জানেনে? এগৰাকী মাজত যেনে তেনে সোমাই লয়, তাৰপিছত কয় যে ইয়ে हमारे साथ है, वो हमारे साथ है বুলি গোটেই গ্ৰুপটোকে সোমোৱাই দিয়ে। মানে মোৰ অযোধ্যাৰ ব্লগটো যদি চাইছিলে তেনেহ'লে গম পাব হনুমানগিৰিত যেনেকৈ ষ্টেণ্ড লগাই এটা লাইনকৈ মানুহ যাব পৰা কৰা আছিল, ইয়াতো একে আছিল। আপুনি ভাবকচোন এটা লাইন যোৱা জেগাত যদি তেওঁলোকে মানে সোমাই দিয়ে আৰু যদি তেওঁলোকক সোমাব নিদিয়ে তেতিয়া তেওঁলোকে মানে আৰু এটা লাইন বনাই দিয়ে। তো পুলিচে যেতিয়া গালি দিছে তেতিয়াহে তেওঁলোক তাৰ পৰা ওলাইছে। মানে কি ক'ম আৰু। গুজৰাটী মানুহৰ লগত ফাৰ্ষ্ট ইম্প্ৰেশ্যনটো বহুতেই বেয়া আছিল। ইমানেই বেছি গালি দিছে নহয় তেওঁলোকক, যদি মানে লাইনটো যদি কৰিব নিদিয়ে, মানে তেওঁলোক বাৰে বাৰে বেলেগৰ লাইনত সোমাই দিয়েতো, তো সব মানুহে গালি দিছে আৰু তেওঁলোকে মানে উল্টাই ইমানেই গুজৰাটীত কি কৈছে ঠিকনা নাই। আমিও মানে একদম বেয়া মজা লৈ আছোঁ মানে বস্তুটোৰ, কিন্তু ইমানেই ঠেলাঠেলি হৈছে বহুতৰ মানে সেইখিনি মানে গাটো আপোনাৰ বেয়াই লাগি যাব, মানে ইমানেই বেছি ঠেলিছে সেইটো সময়ত। তাৰ পৰা ওলাই আমি বোট ৰাইড কৰিলো শ্বেয়াৰিঙত, দেন ৰুম গুচি গ'লো আৰু গধূলি ওলাই আহিটো প্ৰথমতে কাশী চাট ভাণ্ডাৰত চাট ট্ৰাই কৰিলো আৰু কেনেকুৱা লাগিল সেয়াটো মই শৰ্টছত জনাইছিলোৱে। তাৰপিছত আমি গ'লো কাল ভৈৰৱ মন্দিৰ। ইয়াত এটা ইণ্টাৰেষ্টিং বস্তু দেখিলো জানেনে? ভোগ হিচাপে বাবাক মদ দিয়া হয়। মানে মান্যতা মতে হেনো যদি আপুনি কিবা বস্তু এৰিব বিচাৰে তেনেহ'লে হেনো বাবাক সেই বস্তুটো দি আহিব লাগে। আৰু এই মন্দিৰ ভাগত সব পুৰোহিতে কলা ধুতি কুৰ্তা পিন্ধি আছিল। মদ দেখিহে ভয় খালোঁ মই। বাৰু যি কি নহওক, আমাৰ মানে মেক্সিমাম ইণ্টাৰেষ্টিং ইনচিডেণ্টছবোৰ আমাৰ লগত হওঁতে আমাৰ হাতত কেমেৰাটোৱে নাথাকে। কাল ভৈৰৱ মন্দিৰৰ আগতে বহুত ডাঙৰ গৰু এটা ৰৈ আছিল, যেনিবা বাবাৰ ওচৰত নন্দী ৰৈ আছে তেনেকুৱাহে লাগিছিল।
তাৰপিছত আমি পালোগৈ মণিকৰ্ণিকা। বেছি ওচৰলৈ মই আৰু নন্দিনী নগ'লোঁ, অলপ দূৰৰ পৰাই চালোঁ। মণিকৰ্ণিকাই চাগে এনেকুৱা এটা জেগা য'ত আপুনি নিজৰ আল্টিমেট ট্ৰুথটো বিচাৰি পাব। মানে ভাবকচোন, বানাৰসত মৃত্যু উদযাপন কৰা হয়। মানুহৰ শবোৰ দেখি এনেকুৱা লাগে যেন মানুহ মৰি গ'লেতো চব শেষেই হয়, কিন্তু জীয়াই থাকোঁতে আমাৰ ইমান কাজিয়া, হাই কাজিয়া, ইমান বেয়া পোৱা বেয়া পুই হৈ থাকে নহয়নে? একো কৰিয়ে লাভ নাই আচলতে। জীয়াই থকা দিনকেইটা শান্তিত থাকিব লাগে। এই জেগাডোখৰে মানে হয়তো সেই বস্তুটোৱে চাগে বুজায়, নাজানো আৰু। और ये बनारस की गलियां रात के 2:30 बजे कार दुकान खुला हो रहे हैं। তাৰপিছত গংগা আৰতিটো আজি আমাৰ মিছ হৈ গ'ল, সেইকাৰণে ভাবিলোঁ গংগা মাৰ ওচৰত আমি নিজে আজি চাকি জ্বলাওঁ। তো এনেকৈ আমি চাকি জ্বলালোঁ আৰু আজিৰ দিনটো শেষ কৰিলোঁ। নেক্সট ডে ৰাতিপুৱা 5টাতে আমি ওলালোঁ 80 ঘাটৰ আৰতি চাবলৈ। অলৰেডিটো বৃন্দাবনত আমাৰ টোপনিৰ কাৰণে প্ৰেমানন্দ মহাৰাজীক চাবলৈ থাকিয়ে গৈছিল। আজিও যদি মিছ কৰি দিলোঁহেঁতেন তো ভাইটিয়েতো আমাক নেৰিলেহেঁতেন, সেইকাৰণে টোপনিয়াই আমি গ'লোঁ। তাত গৈতো বাৰু টোপনি পলায়ে গ'ল। আপোনালোকেও এনজয় কৰক, আমিও চাওঁ। अस्सी घाटर পৰা ওলাই আমি গ'লোঁ হনুমান মন্দিৰ আৰু তাৰপিছত ৰুম গৈ ড্ৰেছ চেঞ্জ কৰি ওলাই দিলোঁ। এতিয়া আমি ওলাই গ'লোঁ হোটেলৰ পৰা। ৰাতিপুৱা চেক আউটটো কৰি দিছোঁ, কিন্তু আজি ৰাতিহে ট্ৰেইন আছে আমাৰ। এতিয়া আমি গোটেই বস্তুখিনি লকাৰ ৰুমত ৰাখিম ষ্টেচনত, আৰু তাৰপিছত আকৌ আজি ফুৰিম। আজি লাষ্ট ডে বানাৰস, তো ব্লগটো চাই থাকিব, বহুত ইণ্টাৰেষ্টিং হ'ব আৰু আশা কৰোঁ আপোনালোকে ভাল পাব। আজি গৰম উঠিছে ন? লকাৰ ৰুমত চব বস্তু ৰাখি আমি প্ৰথমতে পালোগৈ মহামৃত্যুঞ্জয় মন্দিৰ। এই মন্দিৰ ভাগৰ বিষয়েতো সকলোৱে জানেই বাৰু, ষ্টিল নজনাসকলৰ বাবে জনাই দিছোঁ। এই মন্দিৰ ভাগত ভগৱান শিৱৰ মহামৃত্যুঞ্জয় ৰূপত পূজা কৰা হয় আৰু কোৱা হয় যে আননেচাৰেল ডেথৰ পৰা মুক্তি পাব পাৰি। আৰু ইয়াত কুঁৱা এটাও আছে, য'ৰ পানী 45 দিন খালে আপোনাৰ গাত থকা সকলো বেমাৰ ঠিক হৈ যায়। তো আমিও মা দেউতালৈ কুঁৱাৰ পৰা পানী ল'লোঁ। ইয়াত সকলো পুৰোহিত সকলে বহি মহামৃত্যুঞ্জয় মন্ত্ৰৰ জাপ কৰি আছিল। চ' ভাইবটো বহুতেই বেছি ভাল লাগিছিল। এনেকুৱা লাগিছিল যেন অকণমান দেৰি বহি পেলাই ইয়াতে মন্ত্ৰ জাপ শুনো, কিন্তু আমাৰ ওচৰত সময় বহুত কম আছিল, সেইকাৰণে আমি সোনকালে ওলাই আহিলোঁ। তাৰপিছত খোজ কাঢ়ি আমি পালোহি ঘাট। এস্থেটিক ঘাটবোৰ আজিহে বিচাৰি পাইছোঁ, যিবোৰ আমি ৰিলছত দেখি থাকোঁ। এতিয়ালৈকে খালি ট'টেলি এক্সজষ্ট হৈ গৈছিলোঁ আমি। ৰাতিপুৱা 5টাতে উঠিছিলোঁ কাৰণে একদম এনাৰ্জি নাছিল আৰু। বানাৰস আহিলে এটা কথাটো ঠিক যে বহুত খোজ কাঢ়িব লাগিব আপুনি, আৰু একো অপশ্যন নাই, কাৰণ ঘাটকেইটাততো বেলেগ একো নচলে, তো ভৰি চলিবই লাগিব, উপায় নাই। ভৰি ফাটি অৱস্থা নাই আৰু, কাৰণ মন্দিৰবোৰততো চেণ্ডেল নিপিন্ধাকৈ ঘূৰিছোঁ, চব ভৰিকেইটা চাব নোৱাৰা হৈ গ'ল। অলপ দেৰি ঘাটবোৰ ঘূৰি আমি বোট ৰাইড বুক কৰিলোঁ। মই শ্বৰ্টছত জনাইছোঁ ডিটেইলছখিনি, ক'ত কিমান পৰিছিল আমাৰ। চ' নাই চোৱা যদি শ্বৰ্টছবোৰ চাব দেই। चंदनस्मात् पुण्यम पवित्रम पापनाशनम आपदाहरत नित्यम लक्ष्मी तीर्थ सर्वदा कांतिम लक्ष्मी दुतम सौभाग्यम बलम उदात चंदनम नित्यम धान्याम्यहम्।
গংগা আৰতি চাই আমি আমাৰ বানাৰসৰ ট্ৰিপ শেষ কৰিলোঁ যদিও 11টাত থকা ট্ৰেইনখন লেট হৈ 1:30 বাজিল ষ্টিল উই আৰ হোপিং ফৰ দ্য বেষ্ট ষ্টে টিউন ফৰ দ্য নেক্সট ওৱান Ako bye. New Delhi to Dibrugarh town via Babia, Chhapra Junction, Barauni, Katihar,